Good morning, YouTube. মই সঞ্জয় বুঢ়াগোহাঁই আৰু আপোনালোকে চাই আছে আছামিজ ফিটনেছ এণ্ড ট্ৰেভেল। বৰ্তমান আজি আমাৰ ছেকেণ্ড ডে চেংৰাইত আৰু প্ৰায় ৰাতিপুৱা 8:15 হ'ল আৰু বৰ্তমান আমি ওলাইছোঁ জিমলৈ, যিহেতু নিজৰ ফুৰা মাজত নিজৰ শৰীৰটো অলপ কষ্ট দিয়াটো দৰকাৰ। কষ্ট মানে কি আৰু আজি আমি ৱৰ্কআউট কৰিব যাম জিমত, যিহেতু মই বাহিৰত আহিলেও সদায় নিজৰ কাৰণে টাইম উলিয়াওঁ 1 ঘণ্টা বা 1.5 ঘণ্টা। চ' আজি গৈ আছোঁ চেংৰাই জিমত। প্ৰ' জিম বুলি এটা আছে, বেছি দূৰ নহয়, ৱাকিং ডিষ্টেঞ্চ হয়। চ' মই আজি আপোনালোকক জিমত দেখাম, চেংৰাইত থকা জিম। এয়া মোৰ ৱাইফ বিজিত। কফি ফ্ৰী আছে ইয়াত, যিহেতু কফি আৰু স্নেক্স ফ্ৰী আমাৰ কাৰণে, খালি ছেল্ফ ছাৰ্ভিচ হয়, নিজে বনাব লাগে। তো জিম যোৱাৰ আগতে আমি কফি খাই ল'ম, কফি খাই মেলি যাম জিমলৈ। এয়া কফি খাইছোঁ, কফি খাই লৈ পোনে পোনে জিমলৈ যাম। আমি খোজকাঢ়িয়ে গৈ আছোঁ, যিহেতু ৰাতিপুৱা খোজকঢ়াটো ভাল আৰু ইয়াৰ পৰা বেছি দূৰো নহয়, 10 মিনিটৰ ৰাস্তা। চ' খোজকাঢ়িয়ে জিমলৈ গৈ আছোঁ। এয়া ৰাতিপুৱা ভিউ চেংৰাইত আৰু পূৰা খালী হৈ আছে। খোজকাঢ়ি খুব ভাল লাগে ৰাতিপুৱা এনেকৈ খালীকৈ। এয়া আমি আমাৰ জিম পাই গৈছোঁ, সি প্ৰ' জিম। চ' ইয়াত চাওঁ আজি পাৰ ডে এণ্ট্ৰি কিমান লয়, সুধি আৰু আপোনালোকক জনাম। এয়া আমি জিমৰ ভিতৰত এণ্ট্ৰি কৰি ল'লোঁ। পাৰ ডে আমাৰ 50 বাটকৈ লৈছে। চ' আমি দুজনৰ 50 বাট মানে 100 বাট দিছোঁ। চ' সেয়া সেইটো ইয়াত জিম চেংৰাইত থকা প্ৰ' জিম। এয়া আমি ইয়াত আজি মিক্স ৱৰ্কআউট কৰিছোঁ, যিহেতু কণ্টিনিউ কৰিব নোৱাৰিব পাৰিম সদায়, সেইকাৰণে আজি মিক্স ৱৰ্কআউট কৰি থৈছোঁ। চ' এয়াই প্ৰ' জিম, সেইটো দেখিছে। আৰু ইয়াত থকা প্ৰায় জিমবিলাক এনেকুৱাই থাকে, ডাঙৰ ডাঙৰ খোলা আৰু নন AC। এইটো চেংৰাইত থকা প্ৰ' জিম। ৰাতিপুৱা 8টাৰ পৰা ৰাতি 9টা বজালৈ খোলে প্ৰ' জিম। চ' এটা খুব ধুনীয়া লোকেশ্যন, শান্তি পৰিৱেশ আৰু খুব ডাঙৰ, বহুত ডাঙৰ গাড়ী পাৰ্কিং আৰু বাইক পাৰ্কিং চব ফেচিলিটি আছে। ত' আজি জিমৰ পৰা এইটোৱে আছিলে, ইমানখিনি আছিলে। আৰু এতিয়া মই যাম আজি চেংৰাই এক্সপ্ল'ৰ কৰিবলৈ। আজি মোৰ ছেকেণ্ড ডে, চেংৰাই এক্সপ্ল'ৰ কৰিম আৰু ক'ত যাওঁ গোটেইখিনি আপোনালোকক দেখাম। ৱেলকাম বেক। এতিয়া আমাৰ হোটেলৰ পৰা আমি লৈছোঁ গাড়ী আৰু আমি চাব যাওঁ হোৱাইট টেম্পল, চেংৰাইত থকা হোৱাইট টেম্পল। চ' যিহেতু মই অকলে নাই, এতিয়া বাইক টেক্সি লোৱা নাই, বাইক ল'লে এনেই সস্তা পৰে। চ' আমি 3জন আছোঁ, গাড়ীকে হায়াৰ কৰিছোঁ আৰু যাওঁ এতিয়া আমি হোৱাইট টেম্পল। আৰু সেয়া আমাৰ গ্ৰেব টেক্সি লৈছোঁ আৰু ইয়াৰ পৰা যাওঁ হোৱাইট টেম্পললৈকে, যিহেতু ইয়াত গ্ৰেব টেক্সি সস্তা পৰে। এয়া ৰাস্তা।
থাইলেণ্ডত আহিলে আপোনালোকে সদায় লোকেল চিম লৈ ল'ব যদি আপোনালোকে এসপ্তাহ 10 দিনৰ কাৰণে আছে। তেতিয়া কি হয়, ইয়াত যেনেকৈ আমাৰ তাত উবেৰ চলে, ওলা চলে, ইয়াত গ্ৰেব টেক্সি চলে। আৰু গ্ৰেব টেক্সি ইয়াত চবতছে সস্তা হয়, উবেৰতকৈ সস্তা হয়। উবেৰ ইয়াতো চলে, বাট গ্ৰেব টেক্সি সস্তা হয়। বৰ্তমান আমি আহি পাই গ'লোহি চেংৰাইত থকা হোৱাইট টেম্পল। মোৰ পিছফালে দেখিছে এয়া হোৱাইট টেম্পল, আৰু ইয়াৰ ভিতৰত সোমাবৰ কাৰণে আমি টিকেট ল'ব লাগিব। যিহেতু এয়া হ'ল হোৱাইট টেম্পল, ইয়াৰ ভিতৰত সোমাবৰ কাৰণে 100 বাটকৈ পে' কৰিব লাগিব। চবলক ভিতৰলৈ সোমাই যাওঁ। এয়া হ'ল টিকেট কাউণ্টাৰ, আমি টিকেট ল'ব লাগিব আৰু পাৰ মানুহ 100 বাটকৈ পে' কৰিব লাগিব। এয়া হ'ল হোৱাইট টেম্পল। হোৱাইট টেম্পলৰ ভিতৰত সোমাইছোঁ, আৰু আহিলে এনেকৈ শ্বল্ডাৰ সদায় লেডিজ কভাৰ কৰি আহিব লাগিব। এয়া দেখিছে, এবাৰ দেখাই দিয়াচোন তোমাক। এনেকৈ শ্বল্ডাৰ আৰু লেগ কভাৰ কৰি আহিব লাগিব। তো ইয়াৰ ভিতৰত এয়া হ'ল হোৱাইট টেম্পল, আমি ইয়াৰ ভিতৰত সোমাই যাম। এয়া দেখিছে, আৰু কেনেকুৱা ধৰণৰ হাত চাত বনাই থোৱা আছে। এয়া এইফালে এইটো বিভিন্ন ধৰণৰ হাত। ত' ইয়াৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাম। চেমুৱেল, কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে। আৰু এয়া দেখিছে ইয়াৰ এন্ট্ৰেন্স, এয়া চব বগা, একদম ধুনীয়া, খুব ভাল। 100 বাটত পইচা বচুল হয়, একদম ৱৰ্থ ইট একদম। তুমি কলাৰ পৰা বগা হৈ গ'লা যে, সেই আৰু খুব ধুনীয়া, ভাল লাগিছে ইয়াত। ইয়াৰ পৰা যিহেতু যাবলৈ মন যোৱা নাই, বাট উপায় নাই, আমি যাবই লাগিব, ইয়াৰ পৰা ওলাবই লাগিব। আৰু আপোনালোকে যদি চেংমাই আহে নিশ্চয় ইয়ালৈ আহিব, হোৱাইট টেম্পল। চ' গতিকে আমি হোৱাইট টেম্পলৰ পৰা এতিয়া ওলাব লাগিব। হোৱাইট টেম্পলৰ পৰা আমি নেক্সট ক'লৈ যাওঁ ক'ব পৰা নাই। চ' আপোনালোকক দেখাম নেক্সট ক'লৈ যাওঁ। এয়া হ'ল হোৱাইট টেম্পল। আৰু এয়া দেখিছে এক্সিট হোৱাৰ পিছত আপোনালোকে এনেধৰণে ইয়াত ওপৰতো এনেধৰণে ডিজাইনবিলাক দি থোৱা আছে, আৰু খুব ভাল লাগিছে। আৰু এফালে ছাইডত আহিলে এটা গল্ডেন টেম্পলো আছে, এইখিনিও সেয়ে আপোনালোকে চাব পাৰিব। এয়া আমি হোৱাইট টেম্পলৰ পৰা পিছফালে আহিছোঁ, আৰু পিছফালে এয়া এটা গল্ডেন টেম্পলো আছে। আপোনালোকে আহিলে এই গল্ডেন টেম্পলৰ পিছফালে এক্সপ্ল'ৰ কৰিব পাৰিব। আৰু বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ। ঘূৰি ঘূৰি আমনি লাগি গৈছে, আৰু গৰমো তাতে বহুত বেছি। ইয়াত পিছফালে এটা গুহাও আছে, এই গুহাৰ ভিতৰলৈ সোমাম। আৰু হয়তো টিকেট ল'ব লগা হয় চাগে এই গুহাৰ ভিতৰত। ডু ইউ নিড টু বাই টিকেট? এয়া how much for the one? 50 বাট। এয়া 50 বাটকৈ লয় এটা পাৰ পাৰ্চনকৈ। ত' আমি ইয়াত টিকেট কাউণ্টাৰ, টিকেট ল'ব লাগে, আৰু ইয়াৰ ভিতৰতে সোমাই যাম। ইয়াৰ ভিতৰত এয়া লিখা আছে কেভ অফ আৰ্ট। গধূলি ৰাতিপুৱা 8টাৰ পৰা 11:45 খোলা থাকে, আৰু দুপৰীয়া 1টাৰ পৰা 4:45 খোলা থাকে। তো বলক ভিতৰত সোমাওঁগৈ আৰু চাওঁগৈ কি হয়। যিহেতু পূৰা আন্ধাৰ গুহাৰ ভিতৰত, একো দেখা পোৱা নাই, বাট আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা ধৰণৰ আৰ্টবিলাক ইয়াত বনোৱা আছে,
এয়া দেখিছে ওপৰত অকণমান ভয় লগাও হয় আৰু খুব ধুনীয়া আৰ্ট ইয়াত ধুনীয়াকৈ বনাইছে। হোৱাইট টেম্পলৰ পৰা ওলাই এতিয়া আমি নিজকে হাইড্ৰেট কৰিবৰ কাৰণে ইয়াত বহিছোঁ ৰেষ্টুৰেণ্টত আৰু এয়া দেখিছে নিজকে হাইড্ৰেট কৰি থ'ব লাগিব কাৰণ গৰম বহুত। এখন ওচৰতে মাৰ্কেট আছে হোৱাইট টেম্পলৰ পৰা ওলাই। চেমুৱেল কি লৈছা তুমি? আইচক্ৰীম। চেমুৱেলৰ কিন্তু ফেভৰেট আইচক্ৰীম আৰু এইফালে কক'নাট ৱাটাৰ লগতে। বৰ্তমান আমি হোৱাইট টেম্পলৰ পৰা ওলাই আৰু এতিয়া গৈ আছোঁ আমি ললিতা কেফে, ওৱান অফ দ্য ফেমাছ কেফে অফ চেংৰাই, ইনষ্টাগ্ৰামেবল কেফে হয়। চ' তাত গৈ আছোঁ আৰু আজি আপোনালোকক দেখাম ললিতা কেফে। হয়তো আপোনালোকে বহুতে ইনষ্টাগ্ৰামত দেখি আছে আৰু এইটোৱে ৰাস্তা, খুব ক্লিন আৰু গৈ আপোনালোকক দেখাম ললিতা কেফে। আৰু এয়া দেখিছে মোৰ ল'ৰাটোৰ কাৰণে ইয়াত এয়া কাৰ্টুন লগাই দিছে, 3D কাৰ্টুন। আৰু থেংক ইউ ফৰ দিছ 3D এনিমেশ্যন মুভি। দেখিছে লেডি ড্ৰাইভাৰ আৰু গ্ৰেট টেক্সি লৈ গৈ আছোঁ আমি আহি পালোহি ললিতা কেফে, ফেমাছ ললিতা কেফে। আৰু ইয়াত সোমাবলৈ টিকেট লাগিব, যিহেতু টিকেট ল'ম আৰু ভিতৰলৈ যাম। আৰু এয়া পাৰ হেড 60 বাটকৈ লৈছে আৰু সৰু ল'ৰা ছোৱালী 40 বাটকৈ লয়। এয়া হ'ল ফেমাছ ইনষ্টাগ্ৰামেবল কেফে বা ভিডিঅ'ত আপোনালোকে দেখা পাইছে। এয়া হ'ল ললিতা কেফে চাংৰাইত থকা। এতিয়া লাইন লাগিব লগা হৈছে যিহেতু আমি এতিয়া গধূলি 3:30 হ'ল আৰু আমি লাইন লাগিব লগা হৈছে ফটোৰ কাৰণে। যদি আপোনালোকে ৰাতিপুৱা আহে তেন্তে এনেকুৱা লাইন লাগিব লগা নহয়। তো মোৰ ৱাইফে কৈছে আজি ফটো মাৰিহে যাব বোলে ইয়াত। এয়াই আছিল ললিতা কেফে, ফেমাছ ইনষ্টাগ্ৰামেবল কেফে। আৰু যদি আপোনালোকে আহে চেংৰাই নিশ্চয় ইয়াত আহিব। 60 বাটকৈ লয় আৰু এয়াই সৰু ল'ৰা ছোৱালীৰ কাৰণে 40 বাট। ত' আমি বেছি দেৰি নকৰোঁ ইয়াত, যিহেতু গধূলি হৈ গৈ আছে আৰু মানুহৰো ভিৰ। ত' ইয়াৰ পৰা ওলাম। কৈ দিয়া কিবা এটা, আজিলৈ ইমানখিনি আছিলে, কৈ দিয়া। তো এইখিনিয়ে আছিলে ভিডিঅ'টো। যদি আপোনালোকে ভাল পালে তেন্তে শ্বেয়াৰ কৰিব চেংৰাই ললিতা কেফে আৰু হোৱাইট টেম্পলৰ পৰা।